স্বাগতম জনাইছোঁ এয়ালি মেথছ অসম চেনেললৈ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ অষ্টম শ্ৰেণীৰ তৃতীয় অধ্যায় অনুশীলনী 3.2 কুৱেশ্যন নম্বৰ 2 পৰা। তো প্ৰশ্নটো আছে এটা সামন্তৰিকৰ দুটা সন্নিহিত কোণৰ জোখৰ অনুপাত 4:5 হ'লে সামন্তৰিকৰ কোণবোৰৰ জোখ কিমান? ধৰা হ'ল আমি এটা মোটামুটি চিত্ৰ এটা আঁকি ল'লোঁ। এইটো এটা ধৰা সামন্তৰিক। এই সামন্তৰিকটোৰ আমাৰ দুটা কোণৰ অনুপাত দিছে, ধৰা এইটো কোণ আৰু এইটো কোণৰ অনুপাত দিছে 4:5। গতিকে এ বি চি ডি এটা সামন্তৰিক, এ আৰু বিৰ অনুপাতটো আমাক দিছে 4:5 হ'লে আমি গোটেইকেইটা কোণৰ মান উলিয়াব লাগে। আমি ধৰা হ'ল যে দুটা কোণৰ অনুপাত দিছে সেই দুটা আমি ধৰি ল'লোঁ। সন্নিহিত কোণ দুটাৰ মান 4x আৰু 5x। সন্নিহিত কোণ দুটাৰ মান আমি 4x আৰু 5x কৈ ল'লোঁ, কাৰণ অনুপাতটো কি আছে 4 আৰু 4:5 আছে। সেইকাৰণে আমি কোণৰ মানটো 4x আৰু 5x লৈছোঁ। যদি 2:3 থাকিল হয় তেতিয়া আমি 2x আৰু 3x ল'লোঁ হয়, বা যদি তোমাৰ 11:13 থাকে 11x আৰু 13x। 4x + 5x = আমি লিখিব পাৰিম 180 ডিগ্ৰী। ইয়াৰ কাৰণটো কি? কাৰণ আমি জানো যে সামন্তৰিকৰ সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী। যেহেতু সামন্তৰিকৰ সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী, তাৰপিছত আমি এইটো যোগ কৰিলে 9x = 180 পালোঁ। x = আমি পাম 180/9। তো এইটো আমি হৰণ কৰিলে xৰ মান পালোঁ 20 ডিগ্ৰী। এতেকে সন্নিহিত কোণ দুটাৰ মান কিমান হ'ব? এটা আছে 4x আৰু এটা আছে আমাৰ 5x। তো ইয়াত আমি 4 × xৰ ঠাইত 20 লিখি দিলোঁ, আৰু এইটো হ'ব 5 × 20, 4×20 80 হ'ল, আৰু এইটো হ'ল 5×20 × 100। গতিকে সন্নিহিত কোণ দুটাৰ মান আমি কিমান পালোঁ? 80 ডিগ্ৰী আৰু 100 ডিগ্ৰী। অৰ্থাৎ এই সামন্তৰিকটোৰ এইটো কোণ যদি 80, এইটো হ'ব 100। ঠিক তেনেকৈ এইটো যদি 80, এইটো হ'ব 100, কাৰণ সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান। গতিকে সামন্তৰিকটোৰ কোণৰ যোগফল হ'ল সামন্তৰিকটোৰ কোণৰ যোগফল হ'ল 80 ডিগ্ৰী, 100 ডিগ্ৰী, 80 ডিগ্ৰী আৰু 100 ডিগ্ৰী। এটা সামন্তৰিকৰ দুটা সন্নিহিত কোণৰ এটা আনটোতকৈ 30 ডিগ্ৰী বেছি যদি হয়, সামন্তৰিকটোৰ প্ৰতিটো কোণৰ যোগ উলিয়া। আমি এটা চিত্ৰৰ সহায়ত কথাটো বুজি লওঁ। ধৰা এইটো এটা সামন্তৰিক। এই সামন্তৰিকটোৰ আমি নাম দিলোঁ ABCD। এতিয়া প্ৰশ্নটোত কৈছে এটা সামন্তৰিকৰ দুটা সন্নিহিত কোণ, ধৰা A আৰু B দুটা সন্নিহিত কোণ, তাৰ এটা আনটোতকৈ 30 ডিগ্ৰী বেছি। ধৰা এইটো যদি x, তেতিয়াহ'লে এইটো হ'ব কিমান? x + 30 ডিগ্ৰী। কিয়? কাৰণ এটাতকৈ আনটো 30 ডিগ্ৰী বেছি বুলি কৈছে। ধৰা হ'ল সন্নিহিত কোণ দুটাৰ মাপ, সন্নিহিত কোণ দুটাৰ এটাৰ মাপ
এটাকে আন্তর মাপ x plus 30 ডিগ্রি এটাকে x plus 30 is equal to 180 এতিয়া দুটা কোণৰ যোগফল হ'ব 180 কিয় অলপ আগতে আমি এই কথাটো গম পালো যে সামান্তৰিকৰ সন্নিহিত কোণবোৰ সম্পূৰক হয় যেহেতু সামান্তৰিকৰ সন্নিহিত কোণ সম্পূৰক সম্পূৰক মানে যোগফলটো 180 তো ইয়াৰ পিছত আমি পাম x আৰু x যোগ কৰিলে 2x এইটো আছে 30 ডিগ্ৰী তাৰ পিছত আমি পাম 2x তো বাওঁফালে ৰাখিলো আমি আৰু 30 তো সোঁফালে নিলো 180 বিয়োগ 30 নিলে আমি 2x ৰ মান পাম 180 পৰা 30 বিয়োগ কৰি 150 তাৰ পৰা x ৰ মান আমি পাম 150 ডিগ্ৰী হৰণ 2 এটা 2 ৰে 150 ডিগ্ৰী যদি হৰণ কৰা হয় তেতিয়া হৰণফলটো আমি পাম 75 ডিগ্ৰী এটাকে সামান্তৰিকটোৰ এটা কোণৰ মাপ আমি পালো 75 এটাকে এটা কোণৰ মাপ 75 আৰু আন্তঃকোণৰ মাপ x plus 30 অর্থাৎ 75 ডিগ্রি plus 30 এইটো আমি পাম 105 ডিগ্রি সামান্তরিকটোৰ প্ৰতিটো কোণৰ যোগ কিমান হ'ব 75 105 আৰু 75 আৰু 105 কাৰণ সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান হয় গতিকে এইটো যদি 75 এইটো 75 এইটো যদি 105 এইটো 105 কোণটোত আছে যে ABCD সামান্তৰিকটোৰ AC আৰু BD দুডাল কৰ্ণ A কোণৰ মান যদি 37 ABC ৰ মান 120 তেতিয়াহ'লে B কোণটোৰ মান কিমান হ'ব আমি নিৰ্ণয় কৰিব লাগে তো এইটো কৰিবৰ কাৰণে আমি প্ৰথমতে আমি দিয়া থাকাখিনি লিখিলো যে দিয়া আছে A এর মানটো 37 ডিগ্ৰী আৰু ABC এর মানটো 120 ডিগ্ৰী আৰু B টো আমি উলিয়াব লাগে এটো সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান কোণ ADC ইকুয়াল টু আমি লিখিম কোণ ABC আর যুক্তিটো হল সামান্তরিকৰ বিপৰীত কোণবোৰ সমান সামান্তরিকৰ বিপৰীত কোণবোৰ সমান তাৰপিছত ADC কোণটোৰ ঠাইত আমি লিখিব পাৰো A plus B ADC ঠাইত A plus B আৰু ABC ঠাইত আমি লিখিম 120 ডিগ্ৰী তাৰপিছত A ঠাইত আমি লিখিম 37 ডিগ্ৰী ইয়াৰ পিছত আমি B টো বাওঁফালে ৰাখিলো 37 টো ইফালে যোগ আছিল সেইফালে নিলে বিয়োগ হ'ব ইয়াৰ পিছত আমি বিয়োগ কৰিলে আমি পাম 10 ৰ 7 গলে 3 11 ৰ 3 গলে 8 83 ডিগ্ৰী গতিকে বিৰ মানটো হল 83 এটো আছিল আমাৰ 4 নম্বৰৰ সমাধান গতিকে ইয়াত আমি প্ৰথমতে দিয়া থাকাখিনি লিখিম তাৰ পিছত আমি সামান্তৰিকৰ এই ধৰ্মটো খটাম যে সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান হয় আৰু তাৰ পৰা আমি বিৰ মানটো পাই যাম কোৱেশ্চন নম্বৰ 5 টো দিয়া আছে ABCD আয়তৰ দুডাল কৰ্ণ O বিন্দুত মিলিত হয় AC আৰু BD ৰ দৈৰ্ঘ্য 3x + 1 আৰু 8x - 24 হলে x AO আৰু B ৰ মান উলিয়াব লাগে তো আমি এটা চিত্ৰৰ সহায়ত কথাখিনি আঁকি ললো প্ৰথমতে এই আয়তৰ আমি নাম দিলো ABCD
তো ইয়াৰ কৰ্ণ দুডাল হ'ল AC আৰু BD কৰ্ণ, AC আৰু BD কৰ্ণ। কৰ্ণ দুডাল O বিন্দুত মিলিত হয়। কৰ্ণ দুডালৰ মান দিয়া আছে আমাক 3x + 1 আৰু 8x - 24। তো আমি প্ৰথমতে দিয়া থকাটো লিখি ল'লোঁ। দিয়া আছে AC কৰ্ণৰ মানটো দিয়া আছে 3x + 1 আৰু BD কৰ্ণৰ মানটো দিয়া আছে 8x - 24। এইডাল কৰ্ণৰ মান 3x + 1 আৰু BD কৰ্ণডালৰ মান 8x - 24। এতিয়া প্ৰথম আমি xৰ মান উলিয়াব লাগে। তো আমি এটা কথা জানো যে আয়তৰ এটা ধৰ্ম আমি পাইছোঁ, আয়তৰ কৰ্ণ দুডাল সমান হয়। এতিয়া AC সমান BD লিখিলোঁ আমি। তাৰ কাৰণটো হ'ল আয়তৰ কৰ্ণ দুডাল সমান, আয়তৰ কৰ্ণ দুডাল সমান। তাৰপিছত AC ঠাইত আমি লিখিলোঁ 3x + 1, BD ঠাইত লিখিলোঁ 8x - 24। ইয়াৰ পিছত আমি x থকাবোৰ এফালে আৰু নাথাকাবোৰ আনফালে আমি পক্ষান্তৰ কৰি লওঁ। তো এইটো 3x বাওঁফালে আছে, সোঁফালে 8x আছে, তাক আমি বাওঁফালে আনিলে -8x হ'ব, কাৰণ 8xৰ আগত একো চিহ্ন মানে প্লাছ আছে, গতিকে প্লাছ থকা পদ এটা আমি বাওঁফালৰ পৰা সোঁফালে বা সোঁফালৰ পৰা বাওঁফালে নিলে তাৰ চিহ্নটো মাইনাছ হয়। ঠিক তেনেকৈ এইটো আছে -24, +1টো বাওঁফালৰ পৰা সোঁফালে নিম, হ'ব -1। 3টা xৰ পৰা 8টা x বিয়োগ, 3 টকা জমা 8 টকা ধাৰ, অৰ্থাৎ 5 টকা ধাৰ, অৰ্থাৎ আমি লিখিম -5x। এইটো হ'ব 24 টকা ধাৰ আৰু 1 টকা ধাৰ। তুমি দোকানত যোৱাকালি 24 টকা বাকী কৰিছিলা, আজি 1 টকা বাকী কৰিছা, অৰ্থাৎ তোমাৰ কিমান বাকী হ'ল? 25 টকা, মানে 25 টকা ধাৰ -25। ইয়াৰ পিছত x = আমি পাম কিমান? -25 হৰণ -5, মাইনাছ কাটা যাব, 5ৰে 25ক যদি হৰণ কৰোঁ আমি কি পাম? 5। গতিকে xৰ মানটো আমি পালোঁ 5। এতিয়া লাগে আমাক AO আৰু BOৰ মান। আকৌ আমি লিখিম যে AO সমান ½ AC। AOটো ACৰ আধাৰ সমান। কি কাৰণত? কাৰণ আমি জানো যে সামন্তৰিকৰ কৰ্ণ দুডাল ছেদ বিন্দুত সমদ্বিখণ্ডিত হয়। যিহেতু সামন্তৰিকৰ কৰ্ণ দুডাল ছেদ বিন্দুত সমদ্বিখণ্ডিত হয়, গতিকে AOৰ মানটো AC কৰ্ণডালৰ আধাৰ সমান হ'ব। এতিয়া আমি ইয়াতে AC ঠাইত আমি মান বহুৱাম। AC মানে আমি কিমান পাইছিলোঁ? 3x + 1। তাৰপিছত 3 × xৰ ঠাইত আমি 5 বহালোঁ। ইয়াৰ পিছত আমি পাম এইটো 3 × 5 = 15 + 1। তাৰপিছত আমি পাম এইটো 2 দি 16 আমি কাটিলে যাব 8 বাৰ, গতিকে উত্তৰটো আমি পালোঁ 8। AOৰ মানটো 8। একেদৰে BO = ½ BD। BOৰ মানটো BDৰ আধাৰ সমান হ'ব, আৰু BDৰ মান আমি অলৰেডি যেহেতু কৰ্ণ দুডাল সমান, ACৰ মানটো 16 পাইছোঁ, মানে BDৰ মানটো আমি 16ই পাম। গতিকে BDৰ ঠাইত আমি 16 বহাইছোঁ, আৰু 2ৰে যেতিয়া 16টোক আমি কাটিম, কাটাকাটি কৰিলে সংখ্যাটো কি অলপ 8 অলপ, গতিকে BOৰ মানটো 8। এতিয়া আমি আহিছোঁ 7 নম্বৰ প্ৰশ্নটোত। ABCD বৰ্গত কোণ Aৰ মান আছে 4x + 30 হ'লে xৰ মান উলিয়া। এতিয়া যদি আমি এটা বৰ্গৰ চিত্ৰ আঁকি লওঁ, কথাটো বুজিবলৈ বেছি আমাৰ সহজ হ'ব। এটা আমি বৰ্গ আঁকিম। বৰ্গৰ বিষয়ে আমি এটা কথা জানো যে বৰ্গৰ 4টা বাহু সমান আৰু প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী। এই বৰ্গটো আমি আঁকি ল'লোঁ, আৰু লগতে এই কোণটোৰ মান আমাক দিয়া আছে কিমান? 4x + 30। আৰু আমি জানো যে প্ৰতিটো কোণৰ মানেই যিহেতু 90 ডিগ্ৰী,
তাৰমানে 90 ইকুৱেল 4x প্লাছ 30 লিখিব পাৰিম আমি দিয়া আছে কোণ A ইকুৱেল 4x প্লাছ 30 ডিগ্ৰী প্ৰথমতে দিয়া থাকাটো লিখিলোঁ আমি তাৰপিছত আমি লিখিম কিন্তু কোণ A ইকুৱেল 90 ডিগ্ৰী যেহেতু বৰ্গৰ প্ৰতিটো কোণ সমকোণ বৰ্গৰ প্ৰতিটো কোণ সমকোণ অৰ্থাৎ প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী গতিকে এইখিনি আৰু এইটো বস্তু সমান হ'ব ইয়াতে আমি ইমপ্লাইজ দিলোঁ এৰ ঠাইত আমি এই মানটো বহাই দিলোঁ 4x প্লাছ 30 ইজ ইকুৱেল টু 90 তাৰপিছত 4x টো বাওঁফালে ৰাখিলা 30 টো সোঁফালে নিলে যেহেতু এইফালে প্লাছ আছে সেইফালে নিলে মাইনাছ হ'ব তাৰপিছত আমি 4x ইকুৱেল পাম 60 ডিগ্ৰী তাৰপিছত x ইকুৱেল আমি পাম 60/4 আৰু 4 ৰে 60 হৰণ কৰিলে আমি পাম 15 গতিকে x ৰ মান হ'ল 15 ডিগ্ৰী এতিয়া আমি আহিছোঁ 8 নম্বৰ প্ৰশ্নটোত 8 নম্বৰ প্ৰশ্নটোত আছে ABCD আয়তৰ AB ৰ মান ইমান BC ৰ মান ইমান AD ৰ মান ইমান হ'লে আয়তৰ চাৰিটা বাহুৰ যোগফল উলিয়াব লাগে ইয়াৰ কাৰণে আমি এটা আয়তৰ চিত্ৰ আঁকি লওঁ AB CD AB ৰ মান আছে 2x plus 5 BC ৰ মান আছে 20 AD ৰ মান আছে 3x plus 5 এতিয়া আমি চাৰিটা বাহুৰ যোগফল উলিয়াব লাগে তো দিয়া আছে দিয়া থাকাখিনি আমি প্ৰথমতে লিখি লওঁ AB সমান 2x plus 5 BC সমান 20 AD সমান 3x plus 5 এই তিনিটা বাহুৰ মানটো দিয়া আছে এতেকে ইয়াৰ AD বাহুৰ মানটো আমি যদিও দিয়া নাই আমি লিখিব পাৰোঁ কিমান AD equal 20 হ'ব কাৰণ সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান সামান্তৰিকৰ এতিয়া আমি লিখিম যে AD সমান BC তার যুক্তিটা হল সামান্তরিকৰ বিপৰীত বাহু সমান আমি বহালো 3x plus 5 BC ঠাইত আমি বহালো 20 তাৰপৰা x থাকাটো বাওঁফালে ৰাখিলো আৰু 5 টো আমি সোঁফালে নিলে 20 minus 5 এইটো আমি পাম কিমান 3x equal 15 তাৰপৰা x ৰ মান আমি পাম 15/3 is equal to আমি পাম 5 গতিকে x ৰ মান আমি পালো 5 এটাকে AB মান হ'ব কিমান AB equal CD equal AB আৰু CD সমান কাৰণ দুয়োটা সমান্তৰিকৰ বিপৰীত বাহু দুয়োটাৰ মান 2x plus 5 আৰু x ৰ ঠাইত আমি মানটো বহাই দিলো 5 2 into 5 plus 5 2 5 গুণ 10 10 যোগ 5 এইটো হ'ল আমাৰ 15 মানে AB বাহুৰ মান 15 CD বাহুৰ মানো 15 চাৰিওটা বাহুৰ যোগফল AB plus BC plus CD plus AD AB ৰ মান আমি পালো 15 BC ৰ মান 20 BC 20 হোৱাৰ কাৰণে AD ৰ মানটো 20 হ'ব
CDৰ মান আছে 15, ADৰ মান হ'ব 20। তাৰমানে এইটো যেহেতু 20, এইটো 20 হ'ব, কাৰণ সামান্তৰিকৰ আয়তৰ বিপৰীত বাহুবোৰ সমান। আৰু এইটো যেহেতু আমি 15 পালোঁ, গতিকে এইটোৰ মানো 15। গতিকে আমি এই বাহুকেইটাৰ মানকেইটা যোগ কৰি দিছোঁ। এটা যোগফল হ'ব আমাৰ 15, 30, 20 20 40, 40 30 যোগ কৰা 70। প্ৰশ্নটো আছে ABCD সামান্তৰিকৰ কোণ B = 2x + 10 ডিগ্ৰী আৰু কোণ D = 3x - 13 ডিগ্ৰী হ'লে আমি সামান্তৰিকৰ আটাইকেইটা কোণৰ যোগ উলিয়াব লাগে। তো আমি এটা সামান্তৰিকৰ চিত্ৰ আঁকি লওঁ প্ৰথমতে। তো এই সামান্তৰিকটোৰ B কোণৰ মান আছে 2x + 10 ডিগ্ৰী, D কোণৰ মান আছে 3x - 13 ডিগ্ৰী। দিয়া আছে কোণ B = 2x + 10 ডিগ্ৰী আৰু কোণ D = 3x - 13 ডিগ্ৰী। কোণ B = আমি লিখিম কোণ D। ইয়াৰ কাৰণ হ'ল যেহেতু সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান। সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান। তাৰপিছত D ঠাইত আমি লিখিলোঁ 2x + 10 ডিগ্ৰী, D ঠাইত আমি লিখিলোঁ 3x - 13 ডিগ্ৰী। এইটো বাওঁফালে 2x আছে, সোঁফালৰ পৰা 3x টো বাওঁফালে আনিলে -3x হ'ল। সোঁফালে -13 আছে, বাওঁফালৰ পৰা +10 টো সোঁফালে আনিলে -10 হ'ব। এইফালে আমি পাম -x, দুটাৰ পৰা 3টা বিয়োগ কৰিলে -x, বা 2 টকা জমা 3 টকা ধাৰ, গতিকে 1 টকা ধাৰ -1, তাৰ লগত x টো থাকিব। -13 - 10 অৰ্থাৎ হ'ব -23 ডিগ্ৰী। দুইফালৰ পৰা মাইনাছ টোটাল কেঞ্চেল কৰি দিম আমি, x = হ'ব 23। গতিকে xৰ মান পালোঁ আমি 23। B = আমি লিখিব পাৰিম 2x + 10 = 2 × x ৰ ঠাইত 23 বহাই দিয়া +10, 2 আৰু 23 পূৰণ কৰিলে হ'ব 46, তাৰ লগত 10 যোগ আছে 6 ডিগ্ৰী। গতিকে বিৰ মানটো 56 ওলাইছে, মানে ডিৰ মানটো 56 ওলাব, কাৰণ দুয়োটা বিপৰীত কোণ আৰু বিপৰীত কোণবোৰৰ মান সমান হয়। আকৌ A + B = আমি লিখিব পাৰোঁ 180 ডিগ্ৰী, কাৰণ সামান্তৰিকৰ সন্নিহিত কোণবোৰ সম্পূৰক। A + B লিখিলোঁ 180, এর মানটো আমি নাজানো, কিন্তু বিৰ মান আমি পাইছোঁ 56। গতিকে A = হ'ব আমাৰ 180 - 56, অৰ্থাৎ এইটো হ'ব 124 ডিগ্ৰী। এটাকে সামান্তৰিকটোৰ আটাইকেইটা কোণৰ যোগ, সামান্তৰিকটোৰ আটাইকেইটা কোণৰ যোগ। A কোণৰ মান পালোঁ 124, B কোণৰ মান পাইছোঁ আমি 56, তাৰপিছত A কোণটো যিমান হৈছে C কোণটো সিমানেই হ'ব, কাৰণ বিপৰীত কোণবোৰ সমান হয় সামান্তৰিকত, আৰু B কোণটো যিমান হৈছে D কোণটো সিমান। গতিকে এইকেইটা হ'ল সামান্তৰিকটোৰ কোণবোৰৰ যোগ। 10 নম্বৰ প্ৰশ্নটো আছে এটা বৰ্গৰ চাৰিটা বাহুৰ যোগফল 36 সেন্টিমিটাৰ, আৰু আমি বৰ্গটোৰ প্ৰতিটো বাহুৰ মান উলিয়াব লাগে। আমি এই বৰ্গটোৰ এটা চিত্ৰ আঁকি লৈছোঁ। এইটো বৰ্গটো, ইয়াৰ
চাৰিওটা বাহুৰ যোগফল 36 সেন্টিমিটাৰ বুলি দিয়া আছে। তো আমি লিখিম দিয়া আছে বৰ্গটো চাৰিওটা বাহুৰ যোগফল 36 সেন্টিমিটার। BC plus CD plus DA equal 36। এতিয়া আমি এটা কথা জানো যে বৰ্গৰ চাৰিওটা বাহু সমান হয়, তাৰ মানে আমি BCৰ জায়গাটো AB লিখিলো, CDৰ জায়গাত AB লিখিলো আৰু DAৰ জায়গাত AB লিখিলো। কিয় লিখিলো? যেহেতু বৰ্গৰ চাৰিওটা বাহু সমান, তাৰ মানে আমি লিখিব পাৰোঁ AB সমান BC সমান CD সমান D। সেইকাৰণে আমি কি কৰিলোঁ যে BCৰ ঠাইতো AB বহাই দিছোঁ, CDৰ ঠাইত AB বহাই দিলোঁ, ADৰ ঠাইতো AB বহাই দিলোঁ, কাৰণ চাৰিওটা বাহু সমান। তো কেইটা AB হ'ল 1 2 3 4টা AB, 4AB ইকুয়াল আমি পালোঁ এই পইণ্টটো ইয়াৰ পৰা হৈছে 4ABৰ মান আমি পালোঁ 36। তো ABৰ মান আমি কি পাম 36 হৰণ 4, অৰ্থাৎ AB ইকুয়াল আমি পাম 9। বৰ্গটোৰ প্ৰতিটো বাহুৰ দিশ 9 সেন্টিমিটাৰ। এটাকে বৰ্গটোৰ বাহুৰ দিশ 9 সেন্টিমিটাৰ। এতিয়া আমি আহিছোঁ 11 নম্বৰ প্ৰশ্নটোত। ABCD ৰম্বাছৰ AB আৰু BC বাহুৰ মান দিয়া আছে আমাক, DC আৰু ADৰ মান উলিয়াব লাগে। এতিয়া আমি এটা ৰম্বাছৰ চিত্ৰ আঁকি ল'লোঁ। ধৰা হ'ল এইটো এটা ৰম্বাছ, যাৰ নাম আমি দিছোঁ ABCD। ABৰ মান আছে 3x plus 4, BCৰ মান আছে 2x plus 7, DC আৰু ADৰ মানটো আমি উলিয়াব লাগে। তো প্ৰথমতে আমি লিখিম দিয়া আছে AB সমান 3x plus 4, ৰম্বাছৰ চাৰিওটা বাহু সমান। গতিকে AB সমান আমি BC, BC সমান CD সমান DA। এতিয়া ইয়াৰে আমি AB সমান BC এই দুটা বাহু ল'লোঁ। AB ঠাইত 3x plus 4, BC ঠাইত 2x plus 7 আমি লিখিলোঁ। তাৰপিছত x থকাটো বাওঁফালে আৰু x নাথকাটো সোঁফালে লৈ যাম আমি। এইটো হ'ব 3x minus 2x, এইটো হ'ব 7 minus 4। তাৰপৰা এইফালে x থাকিল, এইফালে 3 থাকিল, xৰ মান আমি পালোঁ 3। তেতিয়াহ'লে ABৰ মান আমি পাম, এতিয়া কি AB ইকুৱেল 3x plus 4, ইয়াত আমি xৰ ঠাইত 3 সংখ্যাটো বহাই দিলোঁ, xৰ ঠাইত আমি 3 বহাইছোঁ। তো 3 into 3, 3 পূৰণ 3 যোগ 4, তো কিমান হ'ব 3 3 গুণ 9, 9 যোগ 4 এইটো আমি পাম 13। এতিয়া ABৰ মান 13, ইয়াত আমি লিখিছোঁ চাৰিওটা বাহু সমান। তেতিয়াহ'লে আমি প্ৰতিটো বাহুৰ মান আমি গম পালোঁ কিমান, ABৰ মান, BCৰ মান, CDৰ মান আৰু Dৰ মান যিহেতু সমান, গতিকে গোটেইকেইটাৰ মানে 13 হ'ব। এতেকে DC আৰু ADৰ মান আমি পালোঁ কিমান 30।